হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এছ কে তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছো। আপোনালোকৰ মাজলৈ লৈ আনিছো নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতে থাকক। SSC ফালৰ পৰা ষ্টাফ চিলেকশ্যন কমিশ্যন ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে। ষ্টেনোগ্ৰাফাৰ গ্ৰুপ চি এণ্ড গ্ৰুপ ডিত নতুনকৈ পদ মুকলি কৰা হৈছে। টোটেল পোষ্ট হৈছে 261টা পোষ্ট টোটেল হয়। এইখিনি পোষ্ট হ'ব, কিমান কোৱালিফিকেশ্যন, কিমান বয়স লাগিব, এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰা হৈছে। তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বন্ধু বান্ধৱীসকল, এইখিনি ষ্টেনোগ্ৰাফাৰ চি এণ্ড গ্ৰুপ ডিৰ পদ মুকলি কৰা হৈছে। অনলাইন ষ্টাৰ্ট আৰম্ভ হৈছে 6 জুন 2025 চনৰ 6 জুন তাৰিখৰ পৰা, আৰু এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 26 জুন 2025 চন। 26 জুনৰ নিশা 12 বজালৈকে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, ষ্টেনোগ্ৰাফাৰ চি গ্ৰুপ ডি আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে 12 পাছৰ লগতে ষ্টেনোগ্ৰাফাৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনি পোষ্টৰ গ্ৰুপ চি ষ্টেনোগ্ৰাফাৰ গ্ৰুপ চিৰ পোষ্টৰ বাবে আপোনালোকৰ বয়সটো 18 পৰা 30 বছৰৰ ভিতৰত যদি আছে, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ষ্টেনোগ্ৰাফাৰ গ্ৰুপ ডিত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে, বয়সটো 18 পৰা 27 বছৰৰ ভিতৰত যদি আছে, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, এইখিনি ষ্টেনোগ্ৰাফাৰ গ্ৰুপ চি এণ্ড গ্ৰুপ ডিত যদি এপ্লাই কৰিব বিচাৰিছে, UR OBC আৰু EWS কেণ্ডিডেটৰ ক্ষেত্ৰত 100 টকা অনলাইন চালান কাটিব লাগিব। MOBC SC STৰ ক্ষেত্ৰত কোনো ধৰণৰ চালান নালাগে, সেইটো সম্পূৰ্ণকৈ বিনামূলীয়া হয়, অৰ্থাৎ নীল। বন্ধু বান্ধৱীসকল, ষ্টেনোগ্ৰাফাৰ গ্ৰুপ ডি এণ্ড গ্ৰুপ চিত ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব 2025 চনৰ আগষ্ট মাহতে। বন্ধু বান্ধৱীসকল, ষ্টেনোগ্ৰাফাৰ গ্ৰুপ চি গ্ৰুপ ডিত কেনেকৈ চিলেকশ্যন কৰা হ'ব? প্ৰথমতে আপোনালোকক কম্পিউটাৰ বেছ টেষ্ট CBT, অৰ্থাৎ আগষ্ট মাহত 2025 চন আগষ্ট মাহতে CBT কম্পিউটাৰ বেছ টেষ্ট লোৱা হ'ব। তাৰপিছতে আপোনালোকক ষ্টেনোগ্ৰাফাৰ স্কিল টেষ্ট লোৱা হ'ব। বন্ধু বান্ধৱীসকল, তাৰপিছতে আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে চিলেকশ্যন কৰা হ'ব, আৰু ফাইনেল চিলেকশ্যন কৰা হ'ব আপোনালোকে যদি মেডিকেল ফিটনেছ থাকে, অৰ্থাৎ মেডিকেলৰ জৰিয়তে আপোনালোকক ফাইনেল চিলেকশ্যন কৰা হ'ব। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। তো ভিডিঅ'খিনিত ইমানখিনি আছিল। মোৰ এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে, এইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টো ইয়াৰ সলনি কৰা হ'ব। সকলোলৈ ধন্যবাদ।